স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তুমি আমাক যোৱা গোটেই সপ্তাহটো পৰিচালনা কৰিছিলা, তাৰ কাৰণে ধন্যবাদ। আমি এতিয়া গোট খাইছোঁ তাকৰীয়া জাগতি, তাকৰটোহে আমি গোট খাব পাৰোঁ। কিছুমানে বেমাৰ আজাৰৰ কাৰণে, কিছুমানে কাম বন ব্যস্ততাৰ কাৰণে, আকৌ কিছুমানে পৰীক্ষকৰ দ্বাৰাই পৰীক্ষিত হোৱাৰ কাৰণে হ'ব পাৰে। প্ৰভু, তুমি তেওঁলোকৰ লগত থাকি সহায় কৰা। যিসকল পৰীক্ষিত হৈছে তেওঁলোকক জয়ী হ'বলৈ, যিসকল জ্বৰ নৰিয়াত আছে তেওঁলোকক তুমি দয়া কৰি সুস্থ কৰিবা, আৰু যিসকল নানান বাধা বিঘিনি অভাৱ অনাটনত ভুগিছে তুমি তেওঁলোকক সহায় কৰা। এতিয়া আমি যি বাক্য অধ্যয়ন কৰিম আমাক বুজিবলৈ সহায় কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি আমাৰ মনবোৰ মুকলি কৰা, যাতে শাস্ত্ৰীয় বচন স্পষ্টকৈ বুজি পাওঁ। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি ষ্টাডি কৰি আছিলোঁ পৰিত্ৰাণৰ তত্ত্ব, ডক্ট্ৰিন অফ চেলভেশ্যন। এতিয়া বৰদিনৰ বতৰত বৰদিনৰ কথা ক'ব লাগিছিলে, কেলে সেইটোহে কৈছে এনেকা নিচিনা লাগিব পাৰে। এতিয়া বৰদিনৰ মেছেজটোও পৰিত্ৰাণৰ কথাই হয়, আৰু আমি যিটো পৰিত্ৰাণৰ তত্ত্ব ষ্টাডি কৰিছোঁ সেইটোও পৰিত্ৰাণৰ বিষয়। যদি মানুহ এজন পৰিত্ৰাণ নাপায়, তেওঁ বিশ্বাস জীৱন যাপন কৰা বা খ্ৰীষ্টিয়ান হোৱাটো অৰ্থহীন হয়। আৰু পৰিত্ৰাণ নোপোৱাকৈ যদি জাক জমকেৰে খ্ৰীষ্টিয়ান বুলি কৈ বৰদিন কৰি নাচ গান ফূৰ্তি ফাৰ্তা খোৱা বোৱা কৰে, যদি স্বৰ্গ নাযায় কি লাভ? আমাৰ খ্ৰীষ্টক বিশ্বাস কৰা বা আমি যে খ্ৰীষ্টলৈ আহিলোঁ তাৰ মেইন উদ্দেশ্যটো হ'ল স্বৰ্গ যাবলৈ। আৰু আমি স্বৰ্গ যাব পৰা হোৱাৰ পিছতহে কেনেকৈ বিশ্বাস জীৱন যাপন কৰিম, কিদৰে ঈশ্বৰৰ কাম কৰিম, আৰু ঈশ্বৰৰ বিষয়ে অনেক বিষয় শিকিবলগীয়া আছে, সেইটো শিকোঁ। এতিয়া আমি শাস্ত্ৰলৈ যাওঁ। যোৱাবাৰ আমি চাইছিলোঁ পৰিত্ৰাণত তৃতীয়ৰ কাম, ট্ৰাইউন গড বুলি কৈছে ইংলিছত আমাৰ ঈশ্বৰটো। তিনিজনে একেই তিনিজন নহয় একো। সেইকাৰণে আমি তৃতীয় ঈশ্বৰে পৰিত্ৰাণ আনিবৰ কাৰণে কেনেকৈ কাম কৰিলে সেই কথাটো আমি যোৱাবাৰ অকণমান চাইছিলোঁ। এতিয়া আমাৰ পৰিত্ৰাণটো ইমানেই মূল্যৱান যে এইটো যুগে যুগে পৰিকল্পনা কৰিব লগা হৈছিলে। জগতটো সৃষ্টি কৰাৰ আগতে ঈশ্বৰে জনা আছিল, সেইটো আমি সেইদিনা চাইছিলোঁ। আৰু পূৰ্বেই এই জগতটো সৃষ্টি কৰা নাই, মানুহ সৃষ্টি কৰা নাই, মানুহৰ পৰিত্ৰাণৰ পৰিকল্পনা তেতিয়াই কৰিছিলে। আৰু কালৰ শেষত প্ৰভু যীশু আহিছিল, আৰু সেই পৰিকল্পনাটো পিতৃ ঈশ্বৰে ডিজাইন কৰিছিলে। ডিজাইনাৰ, তেওঁ ডিজাইন কৰিছিলে পৰিত্ৰাণটো কেনেকৈ আনিব, সেইটোকে আমি সেইদিনা চাইছিলোঁ। আৰু আগতে জনা সেইটো আমি চাইছিলোঁ, পূৰ্বে সেই কথাটো নিৰ্ধাৰণ কৰি থৈছিলে, সেইটো আমি সেইদিনা চাইছিলোঁ। আজি মনোনীত বা নিৰ্বাচন, এই কথাৰ পৰা আমি আৰম্ভ কৰিম। ঈশ্বৰে নিৰ্বাচন বা মনোনীত কৰিছে। মাতাটো সকলোকে মাতিছে, কিন্তু সেই নিমন্ত্ৰিত মানুহবিলাকৰ মাজৰ পৰা এজন এনেকাহে মনোনীত বাছি লোৱা। সেইটো আমি চাওঁ মাৰ্কে লিখা 13 অধ্যায় 20 পদ। Gospel Mark 13, chapter 13, verse 20.
Gospel Mark chapter 13 verse 20 পঢ়িম আৰু প্ৰভুৱে সেইকেইটা দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন কিন্তু তেওঁ যিবিলাকক মনোনীত কৰিলে সেই মনোনীত মানুহৰ নিমিত্তে তেওঁ সেই দিনৰ সংখ্যা কম কৰিলে সেইটো মহাক্লেশৰ কথাটো কৈছে এতিয়া মনোনীত পুৰণি নিয়মত ইছৰাইলক ঈশ্বৰে মনোনীত কৰি লৈছিলে তেওঁৰ সাক্ষী হ'বলৈ এতিয়া নতুন নিয়মৰ সময়ত তেওঁ আমাক মনোনীত কৰি ল'লে পাপীবোৰৰ মাজৰ পৰা আৰু এটা সময়ত মহাক্লেশ হ'ব বুলি কৈছে আমি লগ নাপাম আমি সেই মহাক্লেশৰ আগে আগে আমাক লৈ যাব হ'লেও সেই 7 বছৰীয়া মহাক্লেশৰ মাজলৈকে মনোনীত লোকবিলাক মানে ইছৰাইলৰ প্ৰতিটো ফৈদৰ পৰা 12,000 বাছি ল'ব 12 144 এনেকা হাজাৰটো বাচিব সেইটো মহাক্লেশটো 7 বছৰ ক'লেও আচল মহাক্লেশটো 3 বছৰ আধা আৰু 3 বছৰ আধাটো মিছা শান্তি সেই মিছা শান্তি সময়তে সেই মনোনীত 1,44,000টো পৰিত্ৰাণ পাব আমি নহয় কিন্তু আব্ৰাহাম ইছহাক জাকোবক ঈশ্বৰে মৰম কৰাৰ কাৰণে সিহঁতৰ বংশটো একেবাৰে লাষ্টলৈকে অনুগ্ৰহ ৰাখিছে সেই অনুগ্ৰহটো মহাক্লেশৰ সময়ত 144,000 ইছৰাইল বংশটো মাত্ৰ পাব আমি নহয় আৰু সেই দিনটো কম নকৰা হ'লে ক্লেশৰ সময়টো কোনেও নাবাচে কৈছে সেই 1,44,000 যীশুক বিশ্বাস কৰাবিলাক আটাইবোৰ মৰিব লাগিব শহীদ হ'ব বহুত আচৰিত হ'ব সেইটো এতিয়া এইটোকে কৈছে ইয়াত প্ৰভুৱে এতিয়া 22 পদটো চাওকচোন ভাৰ্চ 22 কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবিলাক ওলাই সাধ্য হোৱা হ'লে মনোনীত মানুহবিলাকক ভুলাবলৈ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব সেই ভাৰী কোৱা মানে মিছা কোৱা ভাৰী কোৱা মিছা কোৱা মানুহ ওলাব কৈছে আৰু পাৰিলে ঈশ্বৰৰ মানুহবিলাককো ফুচলাই লৈ যাব কৈছে এতিয়া অনেক আচৰিত মিছলীয়া ওলাইছে এতিয়া ভাৰতত কেলে চৰকাৰে বেয়া নাপাব কেলে মানুহে বেয়া নাপাব মিছা মিছি টকা ঘটিবলৈ হিলিং মিনিষ্ট্ৰী কৰিছে বাইবেলত নাই কোনোবাই যদি হিলিং মিনিষ্ট্ৰী বা সুস্থ কৰিব পাৰে তেতিয়াহ'লে ফুটা কৰিও ল'ব নালাগে ফুটা কৰি মানে জানিছে না এটকাও ল'ব নালাগে কিন্তু ইয়াতে বহুত লয় বিনামূল্যে পাইছে বিনামূল্যে দিয়া বুলি কৈছে যদি আপোনাক কাৰোবাক প্ৰাৰ্থনা কৰি বেমাৰ ভাল কৰিব পৰা বৰ যদি দিছে এটকাও ল'ব নোৱাৰিব এনেই পাইছে সেই বৰটো এনেই দিব লাগিব কিন্তু এতিয়া একেবাৰে তুল পাৰ নিজকে ভাৱবাদী বুলি কয় এই জগতৰ মানুহবিলাকে বহুত প্ৰশ্ন কৰিছে যীশুৱে ভাল কৰিছে বেমাৰ বুজি পাইছো যীশুৰ ক্ষমতা আছিল তুমি হও সিদিনাহে বিশ্বাসী হৈছা কৰ পৰা পালে সেইটো তোমাক এইদৰে কৰিবলৈ ঈশ্বৰে ক্ষমতা দিছে জানো বুলি ভণ্ডামি হয় তোমালোক বুলি জগতৰ মানুহেও কৈছে সেইটো এতিয়া ইয়াতে আমি পঢ়িলো ভাৰী কোৱা খ্ৰীষ্ট মিছা কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবিলাক ওলাই এতিয়া লিখা সময়তো আছিলে তেতিয়াতকৈ এতিয়া আৰু ভয়ানক হ'ল মই যীশুৰ মানুহ মই পাচনি মই প্ৰচাৰক মই আমুক বুলি অনেক কৈছে সেইটো কাৰণে আমিও
নতুন জন্ম পালেই যে আমি বহুত তাগৰা শক্তিশালী খ্ৰীষ্টিয়ান ভাবিব নালাগে যদি বাইবেলটো ভালকৈ নাজানে শিক্ষা দিয়া ঈশ্বৰৰ কথাবোৰ আমাৰ হৃদয়ত যদি ভালকৈ নাৰাখো অনায়াসে ঠগ খাব এনেই ঠগ খাব ইমান মানে পাৱাৰ আছে সিহঁতৰ মিছা কোৱা এতিয়া সাধ্য হ'লে পাৰিলে মানে মনোনীত মানুহবিলাকক ভুলাবলৈ মানে নতুন জন্ম পোৱাবিলাককো ভুলাব চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব এতিয়া আচৰি চিন কৰে বেমাৰ ভাল কৰে আৰু কিবা কিবি চিন ওলায় সেইদিনাখন কি কৰিব কৈছে আকাশৰ পৰা জুই নমাব মিছা খ্ৰীষ্টটোৱে মই কোৱা নাই প্ৰিয়সকল যীশু স্বয়ং যীশুৱে কৈছে এইটো প্ৰভুৱে কৈছে এনেকুৱা হ'ব সেইদিনাখন কোনদিনাখন প্ৰভুৱে কোৱাৰ পৰা 2023 বছৰ পাৰ হ'বহি আৰু বেছি দিন নাই এতিয়া হৈ আছে আৰু সেইবোৰ হ'লে মোৰ আগমন নিশ্চয় ওচৰ বুলি জানিবা আৰু এই জগতটো শেষ হ'বলৈ ওচৰ বুলি জানিবা বুলি কৈছে এতিয়া 27 পদটো চাওকচোন 27 ভাৰ্চ তাতে আৰু তেতিয়া তেওঁ দূতবিলাকক পঠাই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত মানুহবিলাকক আনি গোটাব এইটো আনন্দৰ কথা বাতৰি প্ৰভুৱে নিজেই কৈছে একেবাৰে স্পষ্টকৈ জানি লওক ভাই ভনীবিলাক আৰু তেতিয়া মানে কেতিয়া অনেক অনেক মিছলীয়া ওলাব অনেক আচৰিত চিন দেখুৱাব পাৰিলে মনোনীতবিলাককো ঠগিব বুলি কৈছে তেতিয়া বুলি কৈছে তেতিয়া তেওঁ মানে যীশু নিজেই তেতিয়া মই বুলি ক'ব পাৰিলেহেঁতেন তেওঁ কিন্তু তেনেকৈ কোৱা নাই তেতিয়া তেওঁ দূতবিলাকক পঠাই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত মানুহবিলাকক আনি গোটাব এই মনোনীত মানুহটো হ'ল নতুন জন্ম পোৱা এতিয়া পৃথিৱীৰ চাৰিওফালৰ পৰা আৰু আকাশৰ চাৰিওফালৰ পৰা বুলি কৈছে এতিয়া কি জানি নতুন জন্ম পোৱাবিলাক আকাশত ৰকেটত থাকিব পাৰে মহাকাশচাৰী থাকে নহয় তাত উৰি থাকিব পাৰে ষ্টাডি কৰি বৈজ্ঞানিকবিলাকে যায় 6 মাহ 12 মাহ এনেকা নহ'লে একেবাৰে এয়াৰপ্লেনত উৰি থাকিব পাৰে ইয়াতে পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত মানুহবিলাকক আনি গোটাব সেই মনোনীতটো নতুন জন্ম পোৱা সকলো খ্ৰীষ্টিয়ানে স্বৰ্গ নাযায় ভুল কৰিব নালাগে সেইটো এতিয়া সেই মনোনীতৰ মাজত আমি আটাইবোৰে থাকিব লাগিব তেহে যাব এতিয়া লোকে লিখা 18 অধ্যায় 7 পদ লোক 18 অধ্যায় 7 পদ পঢ়িম Gospel Luke chapter 18 verse 7 তেন্তে ঈশ্বৰলৈ দিনে ৰাতিয়ে কাকুতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰু শাস্তি দিবলৈ পলম কৰে তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিবনে ইয়াতে এজনী তিৰোতাই সদায় আহি বিচাৰকৰ ওচৰৰ কমপ্লেইন কৰে মোৰ শত্ৰু প্ৰতিশোধ লওক বিচাৰ কৰক বুলি তা সেই বিচাৰকটো ঈশ্বৰকো ভয় নকৰে মানুহকো ভয় নকৰে কিন্তু কি কৰিছে তেওঁ বিচাৰকে ভয় খালে কৈছে আহি সেই তিৰোতাই কি জানি পিছত মোক ঘুষা মাৰে বা সেইটো কাৰণে ন্যায় বিচাৰটো দিলে কৈছে প্ৰাৰ্থনা
একেবাৰে কৰি থাকিব লাগে সেইটো প্ৰভুৱে কৈছে আৰু যদি এইদৰে কৰে তেতিয়াহ'লে ঈশ্বৰৰ ওচৰত দিনে ৰাতিয়ে কাকুতি মিনতি কৰা নিজৰ মানুহবিলাকক শত্ৰুৰ হাতৰ পৰা ৰক্ষা নকৰিবনে আৰু নিজৰ শত্ৰুবিলাকক শাস্তি দিবলৈ পলম কৰিবনে অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিবনে সেইটো কৈছে এতিয়া আমাক কোনেও ভাল নাপায় আমাৰ জগতৰ মানুহে ঘিণ কৰে আমাৰ শত্ৰু হয় ধ্বংস কৰিবলৈ চেষ্টা কৰে সেইকাৰণে আমি সদায় প্ৰাৰ্থনা কৰিবলৈ আমাৰ মৰিবৰ ভয়টোৰ কাৰণে নহয় মানুহে যেন পৰিত্ৰাণ পায় আমি যেন প্ৰচাৰ কৰিব পাৰোঁ আমি অনন্ত জীৱন পালোঁ তেওঁলোকে পোৱা নাই কি হ'ব প্ৰভু এতিয়া আমাৰ বিৰোধীবিলাকক ঈশ্বৰে ন্যায় বিচাৰ কৰিব আৰু সেই দিনটো বেছি দিন নাই এতিয়া পাচনি কৰ্ম 9 অধ্যায়টো চাওক আমাক মনোনীত কৰিলে সেই কথাটোৱে কৈ আছোঁ আমাক কেনেকৈ মনোনীত কৰিলে 9 অধ্যায় Acts chapter 9 verse 15 Acts chapter 9 verse 15 পঢ়িম কিন্তু প্ৰভুৱে তেওঁ ক'লে তুমি যোৱা কিয়নো পৰজাতি আৰু ৰজাসকলৰ আৰু ইছৰাইলৰ সন্তানবিলাকৰ আগলৈ মোৰ নাম নিবলৈ সেইজন মোৰ মনোনীত পাত্ৰ এতিয়া পৌলক আৰু অন্যান্য পাচনিবিলাকক শুভবাৰ্তা নিবলৈ প্ৰভুৱে বাছি লৈছিলে সেইটো কৈছে প্ৰভুৱে বাছি লৈছিলে মনোনীত এতিয়া আমাক যে মনোনীত কৰিলে কেলে আমি আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যটো মনত ৰাখিব লাগিব আমি যে পৰিত্ৰাণ পালোঁ আমি যে অনন্ত জীৱন পালোঁ ঈশ্বৰৰ সন্তান হ'লোঁ কিহৰ কাৰণে ঈশ্বৰে আমাক বাছি ল'লে ভাল মানুহ হোৱাৰ কাৰণে ধনী হোৱাৰ কাৰণে শিক্ষিত হোৱাৰ কাৰণে ধুনীয়া হোৱাৰ কাৰণে নহয় আমাক দয়া কৰিলে আৰু সেই দয়াৰ বাতৰিটো যেন আমি আনক দিওঁ সেইটোৰ কাৰণেহে বাছি ল'লে সেইটোৰ কাৰণে এতিয়া 22 অধ্যায় তাৰে 22 অধ্যায় chapter 22 14 verse 14 22 অধ্যায় 14 পদ পঢ়িম পাছে তেওঁ মোক ক'লে তুমি যেন ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিকজনক দেখা পোৱা আৰু তেওঁৰ মুখৰ বাণী শুনা এই কাৰণে আমাৰ ওপৰ পুৰুষসকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে এতে মনোনীত পৌলে তাৰণা কৰি কৰি খ্ৰীষ্টিয়ানবিলাকক লণ্ডভণ্ড কৰে আৰু এই খ্ৰীষ্টিয়ান মানুহটো জগতত থাকিব নাপায় এই বুলি তাৰণা কৰিবলৈ গৈছিলে দামাস্কাছ নগৰত তাতে প্ৰভু যীশুৱে দেখা দিলে আৰু তেওঁ 3 দিন চকুৰে একো দেখি নাপালে তাৰপিছত কি হ'ল ঈশ্বৰে আনানিয়াক কৈছে তোমাৰ কাৰণে বাট চাই আছে গৈ পেলাই প্ৰাৰ্থনা কৰা সেই মানুহটো আমাৰ ইয়ালৈকো আহিছে বুলি শুনিছোঁ তেওঁলোকে তেওঁ তাৰণা কৰি আছে এই বুলি ভয় খাইছিলে তেতিয়া প্ৰাৰ্থনা কৰিলে আৰু এই কথাটো কৈছে ঈশ্বৰে তোমাক কেনেকৈ অনুগ্ৰহ কৰিলে তেওঁৰ বাক্য নিবৰ কাৰণে এইটো কৈছে এতিয়া chapter 26 একেটা কিতাপৰে Acts chapter 26 verse 16 verse 16 পঢ়িম কিন্তু উঠা তোমাৰ ভৰিত ভৰ দি থিয় হোৱা কিয়নো তুমি যি দৰ্শনত মোক দেখা পালা আৰু পাছেও এই মানুহবিলাকৰ আৰু পৰজাতিবিলাকৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দৰ্শনত মই তোমাক দেখা দিম সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ'বলৈ তোমাক মনোনীত কৰিবলৈ মই তোমাক দৰ্শন দিলোঁ এতিয়া তেওঁ
এটা সময়ত আগ্ৰিপ্পা ৰজাৰ ওচৰত বিচাৰাধীন হৈছিলে পৌল আৰু সেই সময়ত সাক্ষ্য দিছিলে তেওঁ কেনেকৈ খ্ৰীষ্টিয়ান হ'ল তেওঁ কেনেকৈ খ্ৰীষ্টিয়ানবিলাকো মাৰিছিলে আৰু খ্ৰীষ্টিয়ানবিলাকো চিৰিয়া দেশৰ দামাস্কাছ দমেশ্বৰ নগৰত মাৰিবলৈ গৈছিলে তাতে প্ৰভুৱে তেওঁ কেনেকৈ দেখা দিলে আৰু ইয়াত প্ৰভুৱে তেওঁ কেনেকৈ কৈছিলে এই কথাটো তেওঁ কৈ দিছে সেইটো বহুত আচৰিত কথা আৰু মনোনীত কথাটো পৰিত্ৰাণ আনিবৰ কাৰণে ঈশ্বৰে কেনেকৈ কাম কৰিছে আৰু পাচনিৰ পিছত পৌলহঁতক শুভবাৰ্তা নিবলৈ পৰিত্ৰাণ নিবলৈ তেওঁ কেনেকৈ মনোনীত কৰিলে এতিয়াতো তেওঁলোক নাই আমাক মনোনীত কৰিলে আমি শুভবাৰ্তাটো নিব লাগিব মণ্ডলীয়ে সেই কামটো সকলো ভাই ভনীৰে দায়িত্ব আছে পৰিত্ৰাণৰ বাতৰি নিয়াটো আমাৰ কাম সেইটোৱে আমাৰ জীয়াই থকাৰ উদ্দেশ্য সেইটো মনত ৰাখিব এতিয়া দ্বিতীয় তিমথী 2 Timothy chapter 1 verse 10 and 11 দ্বিতীয় তিমথী এক অধ্যায় 10-11 পদ 10-11 পদ পঢ়িম কিন্তু এতিয়া আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ আবিৰ্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল তেওঁ মৃত্যুক লুপ্ত কৰি শুভবাৰ্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে সেই শুভবাৰ্তাৰ নিমিত্তে মই ঘোষণাকাৰী পাচনি আৰু শিক্ষক নিযুক্ত হ'লোঁ এতিয়া অথনি তেওঁ ৰাস্তাত লগ পাইছিলে কিন্তু এতিয়া প্ৰচাৰ কৰি বুঢ়া হ'ল মৰিবৰ আৰু বেছি দিন নাই সেই সময়ত তেওঁ এই কথাটো কৈছে আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ আবিৰ্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল শুভবাৰ্তাটো আৰু তেওঁ মৃত্যু লুপ্ত কৰি মৃত্যুটো নাইকিয়া কৰিলে কৈছে এতিয়া প্ৰভু যীশুৱে মৰাৰ পৰা জি উঠিল মৃত্যুকে জয় কৰিলে এদিন মৃত্যু নাইকিয়া হৈ যাব আমি যিটো পৰিত্ৰাণ পালোঁ আমি শৰীৰটোহে মাটিৰ শৰীৰ মাটি থাকি যাব আমাৰ আত্মাটো নমৰে আৰু এইটো মৃত্যুক লুপ্ত কৰিলে তেওঁ নাইকিয়া কৰিলে এতিয়া শুভবাৰ্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে জীৱন আৰু অক্ষয়তা কোনো ক্ষয় নাই সেইটো তেওঁ আনিলে প্ৰভুৱে আনিলে আৰু এতিয়া কি কৈছে পৌলে সেই শুভবাৰ্তাৰ নিমিত্তে মই ঘোষণাকাৰী প্ৰচাৰক সেই আচৰিত শুভবাৰ্তাৰ প্ৰচাৰক আৰু পাচনি শিক্ষক নিযুক্ত হ'লোঁ মোক এপইণ্টমেণ্ট কৰিলে কৈছে এতিয়া আমাক মণ্ডলীক ঈশ্বৰে সেই আচৰিত শুভবাৰ্তা যি শুভবাৰ্তা পৌলে প্ৰচাৰ কৰিছিলে সেই শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে আমাক মনোনীত কৰিলে ঈশ্বৰে কেৱল আমি মাত্ৰ পৰিত্ৰাণ পাই স্বৰ্গ যোৱাটো ঈশ্বৰৰ ইচ্ছা নাই আনেও যেন পৰিত্ৰাণ পায় আমাৰ যোগেদি সেইটো তেওঁৰ ইচ্ছা এতিয়া মনোনীত বা নিৰ্বাচন কৰা এইটো আমি পালোঁ এতিয়া আহ্বান ঈশ্বৰে সকলোকে আহ্বান কৰিছে প্ৰভুৰ ওচৰলৈ এতিয়া আমাক যে মাতিছে শাস্ত্ৰত বহুত আছে এতিয়া আমি শাস্ত্ৰটো চাইহে ষ্টাডি কৰিব লাগিব কথা এটা ক'লোঁ এনেকৈ গোটেইটো ঘূৰি শেষ কৰিলে আমাৰ আত্মাৰ কাৰণে একো লাভ নহ'ব এইটো কাৰণে শাস্ত্ৰটো খুলি চাব লাগিব আমাক যে মাতিলে আহ্বান কৰিলে সেই কথাটো অনেক আছে শাস্ত্ৰপদ এইটো পিতৃ ঈশ্বৰে কেনেকৈ কাম কৰিছে এতিয়া পাচনি কৰ্ম 2 অধ্যায় 39 আৰু 40 পদ Acts chapter 2 verse 39 আৰু 40
পাচনি কৰ্ম 2 অধ্যায় 39-40 পঢ়িম। কিয়নো তোমালোকলৈ আৰু তোমালোকৰ সন্তানবিলাকলৈ আৰু দূৰৈত থকা যিমান লোকক আমাৰ প্ৰভু পৰমেশ্বৰে নিমন্ত্ৰণ কৰিব, সেই সকলোলৈকো সেই প্ৰতিজ্ঞা আছে। ইয়াত বাজিও তেওঁ আন ভালেমান কথাৰে সাক্ষ্য দিলে আৰু তেওঁবিলাকক উদগাই ক'লে, এই কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা। পিতৰে প্ৰভু মৰিল, মৰাৰ পৰা জি উঠিল, স্বৰ্গ গ'ল, পবিত্ৰ আত্মা নামি আহিল। পিতৰ সতে হাঁহেৰে সিংহৰ নিচিনা গুজৰি শিক্ষা দিলে জেৰুচালেমত। আৰু সেই সময়ত ঈশ্বৰৰ বাক্যটো শুনি তেওঁলোকৰ হৃদয়ত বিন্ধিলে কৈছে। যিহুদী মানুহ যিবিলাকে যীচুক মাৰ 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 বুলি কৈছিলে, তোমালোকে নাজানি শত্ৰুৰ হাতত শুধাই দি ত্ৰাণকৰ্তাকে মাৰি পেলালা। এতিয়া সেইটো নাজানি পিনি কৰিছিলা, এতিয়া মন পালটোৱা বুলি প্ৰচাৰ কৰিছিলে। তেতিয়া কৈছে, হে ভাইবিলাক, পৰিত্ৰাণ পাবলৈ আমি কি কৰিম বুলি কৈছে। তেতিয়া মন পালতাই আহা, যি কৰিলা কৰিলা, তোমালোকে যেন ক্ষমা পায়, পবিত্ৰ আত্মা দান পায়, সেইটো কাৰণে মন পালতাই ঘূৰি আহা, তেতিয়া পৰিত্ৰাণ পাবা। আৰু সেই পৰিত্ৰাণটো কেৱল তোমালোকৰ কাৰণে নহয়, যিমানবিলাক মানুহক মাতিছে, যিবিলাকে আহে তেওঁলোককো দিব, এইটো প্ৰতিজ্ঞা আছে, সেইটো কৈ দিছে। আৰু কি ক'লে, ইয়াত বাজিও তেওঁ ভালেমান কথাৰে শিক্ষা দিছিলে যিহুদীবিলাক। আৰু লাষ্টত কি কৈছে তেওঁ, এই কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা। কুটিল মানুহ সঁচাকৈ বহুত কুটিল মনৰ হয়। নিজক ৰক্ষা কৰা কৈছে, আনক নহয়। তোমাৰ মা দেউতা, তোমাৰ ভাই ভনীক ৰক্ষা কৰা, সিহঁতৰ পৰা কোৱা নাই, নিজক ৰক্ষা কৰা। এটা কথাটো বহুত গুৰুত্বপূৰ্ণ হৈ বাইবেলত। কুটিল মনৰ মানুহ। এতিয়া বাইবেলে কৈছে নতুন জন্ম নহ'লে স্বৰ্গ নাযায়, কিন্তু বহুত খ্ৰীষ্টিয়ানে কৈছে বাপ্তিস্মা ল'লে, ভাল কাম কৰিলে, দান দিলে, ঈশ্বৰৰ কাম কৰিলে যাব বুলি। ক'ত আছে? কথাটো বুজি নাপায় আৰু নামানে। কুটিল মন। সকলো দেশৰে নিজৰ নিজৰ আইন আছে। সেই দেশত থাকিবলৈ হ'লে সেই দেশৰ আইন মানিব লাগিব। স্বৰ্গ ঈশ্বৰৰ ৰাজ্য হয়, তাৰ আইন আছে। তাত সোমাবলৈ তেওঁৰ আইনটো মানিব লাগিব, তেহে যাব। সেইকাৰণে নিজক এই কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা গৈছে। পৰিত্ৰাণ পাবলৈ প্ৰাণপণে চেষ্টা কৰা। আমি সৰু থাকোঁতে মোৰ এতিয়াও একেবাৰে মেমৰিটো জীয়া হৈ আছে এতিয়াও। আগৰ দিনৰ তেতিয়া মই সৰু আছিলোঁ। টাউনত যাওঁ, মানুহ তেতিয়া চিনেমা বুলি ক'লে ব্লেক টিকেট কাটে। একেবাৰে লয়েষ্টটো 8 অনাটো মনত আছে মোৰ, 8 অনা। আৰু একেবাৰে ভাল চিট বুলি ক'লে 5 টকা তেতিয়া। সেই 5 টকাৰ ভাল টিকেটটো 25 টকা 30 টকাত বিক্ৰী কৰে। তেতিয়া ইমানেই প্ৰাণপণে চেষ্টা কৰে। সকলো টাউনত, সকলো এৰিয়াত লোকেল দাদা থাকে নহয় জানো? লোকেল দাদা কৈ দা নাই। সেই টাউনতো লোকেল দাদা থাকে। মানুহ টিকেট ল'বলৈ সুৰুঙাটো এটাহে, টিকেট সুৰুঙা। ইয়াত সোমাবলৈ ইও আহিব। দাদাবিলাকে মাথা গছকি পিনি কিনাৰত আহি সোমায়। আৰু সিহঁতৰ ইয়াত আঙুলি কিবা এটা চিন আছে, সোমাই দিলে সেই ভিতৰৰ মানুহটোও গম পায় এইটো আমুকা হয়। একবাৰত 10টা 12টা দিব। ভগাই চাগে সিহঁতেও, মই ইমানকৈ নাজানো আৰু। তাৰপিছত এদিন কি হ'ল, এইটোনো কি কথা বুলি ভাবিব পাৰে, কিন্তু এদিন ঘটনা হ'ল।
ইমানেই ভিৰ যেনে তেনে টিকেটটো ল'লে নেকি মানুহটো তাতে মৰা নিচিনা থাকিলে যেনে তেনে বাহিৰত আনিছে ধোঁঙাময় গোটেই গাটো ঘাম প্ৰাণপণে চেষ্টা কৰি টিকেট লৈছে মানে চিনেমা চাবলৈ ব্লেকটো নহয় দাদাটো নহয় এইটো বেলেগ মানুহ স্বৰ্গত যাবলৈ সেই ঘামি জামি অলপতে মৰিব লগা মানুহ নিচিনা প্ৰাণপণে চেষ্টা কৰা স্বৰ্গত সোমাবলৈ যীশুৱে এইটো কৈছে মানুহে যিয়ে নকক যিয়ে নকৰক গছক আধা মৰা হওক হলেও স্বৰ্গ যাবলৈ প্ৰাণপণ কৰা এইটো কৈছে আৰু কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা প্ৰথমটো স্বৰ্গত প্ৰৱেশ কৰিব পাৰিলে আৰু একো নাই পৃথিৱীত একো নাথাকিলেও হ'ব পৃথিৱীত সকলো থাকি যদি স্বৰ্গ নাই কি লাভ প্ৰভু যীশুৱে কি কৈছে গোটেই জগতখনক পায়ো যদি জীৱন নাই কি লাভ এদিন মই ক'লো সেই ইয়াতে নাথ বুলি টেকনিচিয়ান এজন আছিলে মই ক'লো ইমান ডাঙৰ ফেক্টৰী কাৰো নাথ বুলি ছাৰ এই মানুহটো বহুত ধনী বোলে সি ফটকে কথা কয় মানে ছাৰ এই মানুহ বহুত ধনী ডাম্পাৰে 500খন আছে আৰু এইটো ফেক্টৰী জানেনে ছাৰ মালিকে ভাত খাব নোৱাৰে বুলি কৈছে ইমান ধনী ভাত খাব নোৱাৰে চামুচত মাৰ ভাতহে খুৱাই কি লাভ লাভ আছে জানো চব আছে যে লাভ আছে ইমান ধনী তো ভাত খাব নোৱাৰে চামুচত খুৱাব লাগে যদি অনন্ত জীৱনটো নোপোৱাকৈ সকলো পাই কি লাভ অনন্ত জীৱন পৰিত্ৰাণটো পোৱাৰ পিছত একো নাথাকিলেও দুখ কষ্ট হ'ব পাৰে 60 70 80 বছৰ হিপাৰে আছে পৰিত্ৰাণটো ইমান ইম্পৰ্টেণ্ট মানুহে গছকি আপোনাৰ আধা মৰা কৰিলে স্বৰ্গ সোমাব পাৰিলে হ'ল কেনেকে হসা হসি নগছকিব পাৰে আপোনাক বিশ্বাসী হোৱাৰ কাৰণে ঘৰৰ পৰা খেদিব পাৰে সম্পত্তি নিদিব পাৰে গাঁৱৰ পৰা খেদিব পাৰে খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে কৰবা হাজিৰাও নাপায় ইয়াত বহুত বছৰৰ আগত বিএছএফত এজন আহিছিলে নহয় ইন্সপেক্টৰ তেওঁ কি কৈছে ৰাজস্থানৰ মানুহ হয় খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে ডেইলি অফিচত তাৰণা কৰে সেইকাৰণে সি বেলেগ পৰীক্ষা দি বিএছএফ ইন্সপেক্টৰ হৈ আহিছিলে হ'ব পাৰে এনেকা কিন্তু স্বৰ্গত সোমাব পাৰিলে হ'ল পৰিত্ৰাণটো ইমান গুৰুত্বপূৰ্ণ এতিয়া আমি ৰোমিয়া 1 অধ্যায় 6-7 পদ Romans chapter 1 verse 6 and 7 পঢ়িম সেই জাতিবিলাকৰ মাজত তোমালোকো যীশুখ্ৰীষ্টৰ আমন্ত্ৰিত লোক ঈশ্বৰৰ প্ৰিয় যিমান আমন্ত্ৰিত পবিত্ৰ লোক ৰোমত আছে সেই সকলোবিলাকৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক এতিয়া ৰোমত থকা খ্ৰীষ্টিয়ানবিলাকক পৌলে এই পত্ৰটো লিখিছিলে আৰু যেনেকৈ বেলেগ বেলেগ জাতিবিলাক মনোনীত আৰু আমন্ত্ৰিত লোক হয় তোমালোকো হয় এইটো কৈছে ইয়াতে ঈশ্বৰৰ প্ৰিয় যিমান আমন্ত্ৰিত পবিত্ৰ লোক ৰোমত আছে বুলি কৈছে তাৰমানে আমিও ঈশ্বৰৰ প্ৰিয় হয় আমিও ঈশ্বৰৰ পবিত্ৰ লোক হয় তেওঁ আমাক প্ৰেম কৰে আমি যিমানটো গম পাইছো এতিয়া তাতকৈ আচৰিত হয় আমি গম নাপাওঁ সিমানকৈ আমি আমাৰ ল'ৰা ছোৱালীক যেনেকৈ মৰম কৰোঁ
তেওঁলোকে আমাৰ মৰমটো নাজানিব পাৰে। সেইদৰে ঈশ্বৰেও আমাক প্ৰেম কৰে। বহুত আচৰিত। আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। এতিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বাতৰিটো যিজনে গ্ৰহণ কৰে তেওঁ এই অনুগ্ৰহটো পালে, আৰু যিজনে ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰে পৰিত্ৰাণ পায়, তাৰ শান্তিও আছে। কেলে বাইবেলত কৈছে দুষ্ট মানুহৰ শান্তি নাই। দুষ্ট কাক কৈছে? ঈশ্বৰহীন মানুহক দুষ্ট বুলি কয়। কিন্তু যেতিয়া মন পালতে ঘূৰি আহে তেওঁ অনুগ্ৰহটো পালেই আৰু শান্তিও পায়, মিলন হয়। সেইটো আমাক মাতিছে। বহুত আচৰিত কথা। ঈশ্বৰে আমাক আহ্বান কৰিছে। আমি পবিত্ৰ জাতি 8 অধ্যায় Romans chapter 8 verse 29 and 30 পঢ়িম। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্ম হয়, এইকাৰণে ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে তেওঁবিলাকক তেওঁৰ সেই পুত্ৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণো কৰিলে। আৰু যিবিলাকক আগেয়ে নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণো কৰিলে, আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে তেওঁবিলাকক ধাৰ্মিক বুলিও গণিত কৰিলে, আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁবিলাকক গৌৰৱান্বিত কৰিলে। এতিয়া শৃংখলাটো চাব লাগে। শৃংখলা এতিয়া ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্ম হয়। প্ৰথম জন্ম মানে ঈশ্বৰটো জন্ম নহয়। যীশুৰ জন্ম, বেথলেহেমত জন্মটো যীশুৰ আৰম্ভণি নহয়। আমি চিষ্টাৰবিলাকৰ ফেলোশ্বিপত ষ্টাডি কৰিছোঁ পুত্ৰৰ তত্ত্ব। তেওঁ বেথলেহেমত অহাৰ আগৰ পৰাই আছে, অনাদি আদিৰ পৰাই আছে। আমি গম নাপাওঁ। ঈশ্বৰৰ আৰম্ভণিও নাই, শেষো নাই। কিন্তু মানুহ হৈ আহিছিলে বেথলেহেমত, সেইটোৱে আৰম্ভণি নহয়। তেতিয়াহ'লে কি জন্মৰ কথা ক'লে? ইয়াত তেওঁ মৰাৰ পৰা প্ৰথম জি উঠাজন যীশু হয়। আৰু যিবিলাকে পৰিত্ৰাণ পালে এদিন পুনৰুত্থান হ'ব প্ৰভুৰ দৰে, আমিও। কিন্তু প্ৰথমজন তেওঁ হয়। এতিয়া পুনৰুত্থানৰ কথাটো আমাৰ অলপ খেলি মেলি হ'ব পাৰে। প্ৰভু যীশু প্ৰথম জি উঠিছে, আমি দ্বিতীয়তে জি উঠিম। প্ৰভুৱে আকাশত আহিব, আমি জি উঠিম। 3 নম্বৰটো আকৌ 3 নম্বৰটো কোন? আটাই পাপীবিলাক লাষ্টত পুনৰুত্থান হ'ব। প্ৰথমটো যীশু, আমি। তাৰপিছত পৃথিৱীত যিমান মানুহ যীশুক বিশ্বাস নকৰাকৈ, ঈশ্বৰক বিশ্বাস নকৰাকৈ মৰিলে লাষ্টত পুনৰুত্থান হ'ব। সেই পুনৰুত্থানটো লাজৰ পুনৰুত্থান বুলি কয়। আৰু অতিশয় কুৎসিত শৰীৰ পাব সিহঁতে। আগলি বডি কৈছে ইংলিছত ক'লে, সেইটো ঘিনলগীয়া কৈছে। এইদৰে হ'ব। কিন্তু এতিয়া প্ৰথমে জন্ম মানে প্ৰভু প্ৰথম পুনৰুত্থান হৈছিলে। দ্বিতীয়তে আমি হ'ম, তৃতীয়তে সেইটো জগতৰ মানুহবিলাক। এতিয়া যিবিলাক প্ৰথম পুনৰুত্থানৰ ভাগী হয় তেওঁলোক ধন্য বুলি কৈছে। প্ৰভুটোতো জি উঠিলে, প্ৰভু জি উঠাটো তেওঁ প্ৰথম। দ্বিতীয় বুলি ক'লেও আমাক মানে ফাৰ্ষ্ট বুলি কৈছে। সেই প্ৰথম পুনৰুত্থানৰ আমি যিমানেই জি উঠিম ধন্য লোক। এই 3 নম্বৰত বা লাষ্টত যিটো, সেইটো পাপীবিলাকৰ। আমি ইয়াত নতুন জন্ম পোৱা, যদি আমি আটাইয়ে সঁচাকৈ নতুন জন্ম পাইছোঁ, প্ৰভু অহা সময়ত যদি আমি মৰোঁ তেতিয়াহ'লে পুনৰুত্থান হ'ম, যদি জীয়াই থাকোঁ তেতিয়াহ'লে ৰূপান্তৰ হ'ম। সেইটো এতিয়া ইয়াতে কি কৈছে? প্ৰভু যীশুৰ নিচিনা হ'বলৈ আমাক আগতে নিৰূপণ কৰিলে কৈছে, ঠিক কৰিলে। কেতিয়া?
মণ্ডলীটো কেতিয়া নিৰূপণ কৰিছিলে? জগতো সৃষ্টি কৰাই নাই, মানুহ সৃষ্টি কৰাই নাই, তেতিয়াই আমি ঢুকি নাপাওঁ ভাই ভনীবিলাক ঈশ্বৰৰ আচৰিত পৰিকল্পনাটো। 30 পদত, আৰু যিবিলাকক আগেয়ে নিৰূপণ কৰিলে, আগতে যিবিলাকক নিৰূপণ কৰিলে তেওঁবিলাকক মাতিলেও, আৰু যিবিলাকক মাতিলে তেওঁবিলাকক ধাৰ্মিকো কৰিলে, ধাৰ্মিক বুলি হিচাপ কৰিলে, আৰু তেওঁবিলাকক ধাৰ্মিক কৰাৰ পিছত গৌৰৱান্বিত কৰিলে। শৃংখলা, কি কয় এইটো, অৰ্ডাৰটো চাব। আগত নিৰূপণ কৰিছে, মাতিছে, আৰু যিবিলাকক মাতিছে তেওঁলোকক ধাৰ্মিকো কৰিছে, তাৰপিছত আকৌ গৌৰৱান্বিত কৰিলে। আমি এতিয়া শৰীৰত আছোঁ, ইয়াৰ পৰা বিদায় হ'লেই আমি আচৰিত হ'ম তেতিয়া। এতিয়া 9 অধ্যায় 7 পদটো চাওক। তাতে 9 অধ্যায় 7 পদ পঢ়িম। আৰু তেওঁবিলাক অব্ৰাহামৰ বংশ হোৱাত সকলো যে সন্তান সিও নহয়, কিন্তু ইছহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব। এতিয়া কি কথা কৈছে ইয়াতে? এতিয়া আব্ৰাহামৰ বংশ বুলি ক'লেও ইছহাকৰ পৰা নহয়। ইছহাকটোও সঁচাকৈ আব্ৰাহামৰে ল'ৰা হয়, কিন্তু ইছহাকৰ বংশৰ যোগেদি আশীৰ্বাদ নাহে। ইছমাইলৰ পৰা আশীৰ্বাদটো নহয়, ইছহাকৰ পৰাহে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে। এতিয়া আব্ৰাহামৰ বংশ হোৱাত যে তেওঁৰ সন্তান সেইটো নহয়, কৈছে ইছহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব। এইটো আমি এইদৰেও ক'ব পাৰি, সকলো খ্ৰীষ্টিয়ান যে ঈশ্বৰৰ পুত্ৰ হয় এনে নহয়। সঁচাকৈ নতুন জন্ম নহ'লে ঈশ্বৰৰ সন্তান নহয়। এতিয়া আব্ৰাহামৰ ল'ৰাই হয় ইছমাইল, কেলে নাই? এইটো প্ৰতিজ্ঞাৰ সন্তান নহয়, ইছহাকৰ পৰাহে আহিব বুলি আশীৰ্বাদটো। ইছহাক, জাকোবৰ বংশৰ ভিতৰতো যিহুদা বংশ বাছি ল'লে এইদৰে যীশু আহিছিলে। এতিয়া বহুতে মই খ্ৰীষ্টিয়ান বুলি ক'লেও নতুন জন্ম নহ'লে এইটো ঈশ্বৰৰ নহয়। ইয়াতে স্পষ্টকৈ কৈছে আব্ৰাহামৰ সন্তান হোৱাৰ কাৰণে যে আব্ৰাহামৰ বংশ তেনে নহয়, সেইটো কৈছে। এতিয়া 11 পদটো চাওকচোন। 11 পদ, তাতে ভাৰ্চ 11, সন্তান উপজোঁতেই আৰু ভাল বা বেয়া একো কৰোঁতেই কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায় থিৰ কৰিলেই। এতিয়া জাকোব আৰু এছৌ, তেওঁলোকে মাকৰ পেটতে আছিলে, ভাল বেয়া একো নাজানে। তথাপি ঈশ্বৰে জাকোবক বাছি ল'লে, এছৌক ৰিজেক্ট কৰিলে বুলি কৈছে। এইটো কিহৰ কাৰণে? সৃষ্টিকৰ্তা নিজৰ ইচ্ছামতে কৰিব পাৰে, তেওঁ যিটো মন যায় সেইটো কৈছে। ইয়াতে ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায় থিৰ থাকিবলৈ তাকে তেওঁ কৰিলে। জাকোবক বাছি ল'লে, এছৌক ৰিজেক্ট কৰিলে গৰ্ভত থাকোঁতেই। এতিয়া 24 পদটো চাওকচোন। তাতে 24 পদ 24, তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি কেৱল যিহুদীবিলাকৰ মাজৰ পৰা নহয়, কিন্তু পৰজাতিবিলাকৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে। এতিয়া মনোনীত জাতি বুলি ইছৰাইলক মাত্ৰ যে বাছি ল'লে তেনেকুৱা নহয়, পৰজাতিবিলাকৰ পৰাও আমাক মাতিলে। আমি আটাইবোৰে পৰজাতিহে হয়, হ'লেও আমাক অনুগ্ৰহ কৰি মাতিলে, আৰু আমি আজি পৰিত্ৰাণ পাইছোঁ। এতিয়া 11 অধ্যায়
একেখন কিতাপৰে 11 অধ্যায় 29 পদ 11:29 পঢ়িম। কিয়নো ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ সেয়ে খেদহীন। এইটো ইয়াত দুখ কৰিবলৈ নাই, ঈশ্বৰে নিজৰ ইচ্ছামতে আহ্বান কৰে। এতিয়া 1 কৰিন্থিয়া 1 অধ্যায় 2 পদ ইয়াত আমি কি চাই আছো, মই সোঁৱৰাই দি আছো আমাক যে আমন্ত্ৰণ কৰিলে এই কথাটো। 1 কৰিন্থিয়া 1 অধ্যায় 2 পদ পঢ়িম। কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী অৰ্থাৎ খ্ৰীষ্ট যীশুত পবিত্ৰ কৰা যি আমন্ত্ৰিত পবিত্ৰ লোক আছে, তেওঁবিলাকৰ আৰু সকলো ঠাইতে আমাৰ অৰ্থাৎ তেওঁবিলাকৰো আমাৰো প্ৰভু যীশুখ্ৰীষ্টৰ নামত প্ৰাৰ্থনা কৰা সকলো লোকৰ সমীপলৈ। ইয়াতে চাওক, ঈশ্বৰৰ যি মণ্ডলী খ্ৰীষ্ট যীশুত পবিত্ৰ কৰা আমন্ত্ৰিত, আমাক আমন্ত্ৰণ কৰিলে, মাতিলে। ইয়াতে পবিত্ৰ জাতি, পবিত্ৰ মানুহ বুলি কৈছে। আৰু তেওঁবিলাকলৈ পৌলে এই পত্ৰখন লিখিছিলে। ইয়াতে কথাটো আমাক যে ঈশ্বৰে মাতিছিলে, আমি যে পবিত্ৰ হয় প্ৰকাশ পাইছে, কৈছে বাইবেলে। এতিয়া 9 পদটো চাওক, 9 পদ তাতে পঢ়িম। ঈশ্বৰ বিশ্বাসী তেওঁৰে দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সহভাগী হ'বলৈ তোমালোক আমন্ত্ৰিত হ'লা। ইমান আচৰিত কথা। এতিয়া আপোনালোকক যদি হিমন্ত বিশ্ব শৰ্মাই চিঠি পঠায় মোৰ লগত কাম কৰিবলৈ আহক বুলি, কিমান ভাগ্যৱান হ'ব নহয় জানো? ডাঙৰ মানুহ, মিনিষ্টাৰ মানুহ। এতিয়া ইয়াত কি কৈছে? ঈশ্বৰ বিশ্বাসী তেওঁৰ দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সহভাগী হ'বলৈ, একেলগত থাকিবলৈ সহভাগী। সি যিটো পায় ময়ো পাবলৈ। সি স্বৰ্গত আছে, ময়ো স্বৰ্গত। তেওঁ ক্ষমতা আছে, মোৰো আছে, ময়ো পাম। এনেকুৱা কৰিবলৈ আমাক মাতিলে কৈছে। তোমালোক আমন্ত্ৰিত হ'লা, তোমালোকক মাতা হ'ল, এইটো কৈছে। কিমান আচৰিত। এতিয়া 24 পদটো চাওক, 24 পদ 24 পঢ়িম। কিন্তু যিহুদী বা গ্ৰীক হওক, আমন্ত্ৰিতবিলাকলৈ ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ জ্ঞান স্বৰূপ। ইয়াতে জাতি জাতি, সৰু জাতি, ডাঙৰ জাতি বুলি নাই, আৰু সকলো সমান। গ্ৰীক বুলি কওঁতে পৰজাতিক বুজায়, আৰু যিহুদী হ'লেতো যিহুদীকে বুজায়। এতিয়া বেলেগ বেলেগ নহয়, আৰু আমি খ্ৰীষ্টত আটাইয়ে সমান। সেইটোৰ কাৰণে মণ্ডলী ভাই ভনীবিলাকৰ মাজত জাতিভেদটো একেবাৰে আনিব নালাগে। কেতিয়াবা কিছুমান মানুহক কোৱা শুনো মই, এইটো ভাল নহয়। এনেকুৱা তিতা মন হ'লে এৰিব লাগে। এতিয়া অন্তত মণ্ডলী মানুহৰ ভিতৰত, ভাই ভনীৰ ভিতৰত, এইটো আমি বেলেগ হ'লোঁ, খ্ৰীষ্টৰ পৰিয়াল হ'লোঁ, সম্পূৰ্ণ বেলেগ। এতিয়া 26 পদটো আকৌ চাওক, 26 পদ 26 পঢ়িম। কিয়নো হে ভাইবিলাক, তোমালোকে নিজৰ আমন্ত্ৰণলৈ মন কৰি চোৱা। মাংস অনুসাৰে জ্ঞানী, শক্তিমন্ত আৰু ভদ্ৰলোক অনেক নাই। সেই সময়ত এইটো কৰিন্থ মিলিটাৰী থকা ৰোমান মিলিটাৰীবিলাকৰ জাগা আছিলে, য'ত ৰোমান মিলিটাৰী থাকে, কেম্প, কি কয়, ট্ৰেনজেকশ্যন, এনেকুৱা জাগা। তাৰ পৰা যায়, তাতে জমা হয়, এনেকুৱা বহুত এনেকুৱা ডাঙৰ ডাঙৰ জাগাতহে থাকে। তেতিয়া সেই জাগাত শুভবাৰ্তা প্ৰচাৰ কৰিলে। জাগাটো বহুত ভয় লগা আছিলে, কিন্তু মানুহবিলাকে পৰিত্ৰাণ পালে।
ডাঙৰ মানুহ পৰিত্ৰাণ পালে কিন্তু বেছিভাগ দুখীয়া দৰিদ্ৰ দাসবিলাকে পৰিত্ৰাণ পালে এইটো কাৰণে ইয়াতে কৈছে মাংস অনুসাৰে জ্ঞানী ধনী বুলি বহুত নাই তোমালোকে ভাবি চোৱাচোন বুলি এতিয়া আমাৰ ক্ষেত্ৰতো চাওক আমি জগতৰ দৃষ্টিত একো নহয় ডাঙৰ মানুহ বহুত ধনী মানুহ মহান মানুহে ঈশ্বৰক নিবিচাৰে আমি সাধাৰণবিলাকে ঈশ্বৰক পাইছোঁ এটা বেজাৰ কৰিবলৈ নাই আমাৰ এইটো নাই সেইটো নাই বুলি এতে একো বেজাৰ কৰিবলৈ নাই স্বৰ্গত আছে গালাতিয়া ঈশ্বৰে আমাক অনুগ্ৰহ কৰি মাতিলে আমি ঈশ্বৰৰ মানুহ হ'লোঁ একো বেজাৰ কৰিবলৈ দুখ কৰিবলৈ নাই গালাতিয়া 1:6 গালাতিয়া 1:6 পঢ়িম খ্ৰীষ্টৰ অনুগ্ৰহত যিজনাই তোমালোকক আমন্ত্ৰণ কৰিলে তোমালোক যে ইমান বেগতে তেওঁৰ পৰা বিমুখ হৈ অন্যবিধ শুভবাৰ্তালৈ চলি গৈছা ইয়াতে মই আচৰিত মানিছোঁ ইয়াতে যীশু প্ৰভুৰ অনুগ্ৰহত যিজনাই মানে ঈশ্বৰে আমাক মাতিলে সেই গালাতিয়াৰ মানুহবিলাককো ঈশ্বৰে মাতিছিলে আৰু তেওঁলোকে ঈশ্বৰৰ ওচৰলৈ আহিলে তেওঁলোকক পৌলে ভালকৈ ঈশ্বৰৰ কথাটো শিকাইছে এদিন পৌল বেলেগ জাগাত মিছনাৰী কামত গ'ল তেতিয়া মিছলীয়া প্ৰচাৰকবিলাকে আহিলে মণ্ডলী আহি পিনি নানান ধৰণৰ বিপৰীত শিক্ষা দিলে আৰু পৰিত্ৰাণ পোৱা নতুন জন্ম পোৱাবিলাকে বেগতে সেই মিছলীয়াবিলাকৰ ফলীয়া হ'ল এইটো কৈছে ইয়াত মই আকৌ পঢ়ি দিছোঁ তেওঁৰ পৰা বিমুখ হৈ অন্যবিধ শুভবাৰ্তালৈ চলি গৈছা ইয়াতে মই আচৰিত মানিছোঁ অন্য শুভবাৰ্তা অন্য যীশু আছে এইটো সঁচাকৈ অন্য শুভবাৰ্তা বুলি নহয় আৰু অন্য যীশু বুলি নাই কিন্তু মিছা এতিয়া তেওঁবিলাকক সেইদৰে তেওঁ কৈছিলে এতিয়া অন্য যীশু মানে কেনেকুৱা বেলেগবিলাকে প্ৰস্পেৰিটি থিঅলজি বুলি কয় প্ৰস্পেৰিটি গস্পেল উন্নতিৰ শুভবাৰ্তা যীশুক বিশ্বাস কৰা বেমাৰ ভাল হ'ব যীশুক বিশ্বাস কৰা পৰিয়ালৰ একো প্ৰব্লেম নহ'ব যীশুক বিশ্বাস কৰা চাকৰি বাকৰি পাব যীশুক বিশ্বাস কৰা পৰীক্ষাত পাছ হ'ব যীশুক বিশ্বাস কৰা শান্তি হ'ব একো প্ৰব্লেম নহ'ব এইটো বাইবেলত ক'তো নাই এইটো উন্নতিৰ শুভবাৰ্তা ধনী হ'বলৈ মন আছে নেকি দানটো বেছি বেছি দিয়ক বুলি কব কোনোবাই বেলেগ অৰ্থত ক'লে কিন্তু আজিকালি সেইটো সিহঁতে পইচাটো পাবৰ কাৰণে কয় মানে এনেকৈ তুলনা কৰিছিলে আমি যিটো দান দিওঁ ঈশ্বৰক সেইটো একেবাৰে তুলনা কৰিবলৈ গ'লে সৰু চামুচ নিচিনা আৰু ঈশ্বৰে আমাক যিটো বৰ দিছে আশীৰ্বাদ দিছে সেইটো বেলচা নিচিনা বুলি এতিয়া কি কয় সৰু চামুচেৰে দিলে সৰু চামুচেৰে পাবা যদি বেলচাৰে দিয়া তেতিয়া বেলচাৰ দৰেই তোমালোকক আশীৰ্বাদ কৰিব এইটো অন্য শুভবাৰ্তা সাংঘাতিক হয় আজিকালি তাকে মানুহবিলাকে আমেন আমেন বুলি পাছে পাছে যোৱা মানুহ অনেক স্বৰ্গ গৈ নাপায় এতিয়া এইটো কৈ থাকোঁতে খং উঠে সেইদিনাহে এজনে স্বৰ্গ যাব পাৰিবনে কোনে ক'ব পাৰে স্বৰ্গ যাব না নাযাবনে ঈশ্বৰে জানে বুলি কৈছে ৱাও আজি ভাত খালে না নাই বুলি সুধিছোঁ খাইছোঁ বুলি কেনেকৈ গম পালে আকৌ খাইছে বুলি বিয়া পাতিছে না নাই আপুনি পাতিছোঁ কেনেকৈ গম পালে পাতিছোঁ কাৰণে গম পাইছোঁ স্বৰ্গ যোৱাটো এনেকুৱা খাটাং জানিব লাগিব পিছত সি খং উঠি পিনি গ'লে খং নকৰিব আপুনি 100% ভুলত আছে মই শুধৰাবলৈ স্বৰ্গলৈ যাবলৈ চেষ্টা কৰিছোঁ বুলি
তেতিয়া খং উঠি গ'ল। আমাৰ কথাবিলাক ভাল নাপায়, চেষ্টা কৰোঁ কিন্তু তেওঁলোকে ভাল নাপায়, কি কৰিম। এতিয়া 15 পদ, তাতে 15 পদটো চাওকচোন। পঢ়িম। কিন্তু যি ঈশ্বৰে মোক মাতৃগৰ্ভৰে পৰা পৃথক কৰি তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে। এতিয়া এইটো স্পেচিয়েল কেছ হয় ভাই ভনীবিলাক। আমি নিজক প্ৰয়োগ কৰিব নালাগে সকলো কথা, এইটো পৌলৰ কথাটো বেলেগ। পৌলক সঁচাকৈ ঈশ্বৰে কঠিন কামৰ কাৰণে শুভবাৰ্তা আৰু প্ৰভুৰ কাৰণে মাৰ কিল খাবলৈ বাছি লৈছে কৈছে। আৰু তেওঁ কৈছে, মই যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়াই তেওঁ মোক বাচিলে। আৰু সেইকাৰণে তাৰণা কৰি তেওঁ খ্ৰীষ্টৰ বিৰোধী হৈ খ্ৰীষ্টিয়ানবিলাকক মাৰি থাকিলেও তেওঁ নেৰিলে। আৰু শেষত গৈ প্ৰভুৰ কাৰণে কিমান দুখ ভোগ কৰিলে, আৰু তেওঁ লাষ্টত শ্বহীদ হ'ল, ডিঙিটো কাটি দিলে। পৌল এইদৰে তেওঁক মাতিছিলে। এতিয়া আমি ভয় কৰিব নালাগে। আমাৰ বিশ্বাসটো খ্ৰীষ্টৰ কাৰণে মৰিব পৰা বিশ্বাস নহ'লে কেতিয়াও মৰিব নিদিয়ে। আমাৰ বিশ্বাসটো প্ৰভুৰ কাৰণে মৰিব পৰা হয় না নহয়, এইটো নহ'লে নিদিয়ে। আমাৰ বিশ্বাসটো যিমান সিমানহে শক্তি দিব, নহ'লে এনেই প্ৰভুৱে নকৰে। পিতৰে কৈছিলে নহয় জানো, প্ৰভু সকলোৱে ত্যাগ কৰিলেও মই আপোনাক ত্যাগ নকৰিম, আপোনাৰ কাৰণে মৰিবলৈ হ'লেও মই মৰিম। পিতৰ মৰিবা তুমি মোৰ কাৰণে? আজি ৰাতি কুকুৰাই দাগ দিয়াৰ আগতে 3 বাৰ মোক নাজানো বুলি ক'বা। সেই সময়ত তেওঁৰ শক্তি নাই প্ৰভুৰ কাৰণে মৰিবলৈ। কিন্তু লাষ্টত তেওঁ সঁচাকৈ যীচুক মৰম কৰে, লাষ্টততো তেওঁ মৰিলে। তেওঁক প্ৰভুৰ নিচিনা ক্ৰুচত মাৰিব বিচাৰোঁতে নিজেই কৈছিলে বুলি কৈছে, মই মোৰ প্ৰভুৰ দৰে মৰিবলৈ যোগ্য নহওঁ, মোৰ মাথাটো তলত কৰা, ভৰিটো ওপৰত, এইদৰেহে মাৰিছে। সেইদৰে এতিয়া 5 অধ্যায় 8 পদ, একেখন কিতাপৰে 5 অধ্যায় 8 পদ। পঢ়িম। এনে মতি তোমালোকক আমন্ত্ৰণ কৰা জনাৰ পৰা নহয়। এতিয়া ওপৰত বহুত কথা আছে। এতিয়া এনেকুৱা মনটো ঈশ্বৰৰ পৰা নহয় বুলি কৈছে, ঈশ্বৰৰ পৰা নহয়। আমাক যিজনে মাতিলে সেই ঈশ্বৰে এইদৰে নকৰে। এতিয়া 13 পদটো পঢ়িলে আমি গম পাম। 13 পদ 13, কিয়নো হে ভাইবিলাক তোমালোক স্বাধীনতাৰ নিমিত্তেহে আমন্ত্ৰিত হ'লা। কেৱল সেই স্বাধীনতাই তোমালোকৰ মাংসৰ অভিলাষৰ পূৰ কৰিবৰ উপায় নহওক, কিন্তু প্ৰেমেৰে এজনে আনজনৰ দাস্য কৰ্ম কৰা। এই মিছলীয়া শিক্ষকবিলাকে উলট পালট শিকায়। তোমালোকে যীচুক বিশ্বাস কৰিছা, ভাল কথা। যদি ভাল খ্ৰীষ্টিয়ান হ'বলৈ হয়, আত্মিক খ্ৰীষ্টিয়ান হ'বলৈ হয়, তেতিয়াহ'লে কেৱল যীচুত বিশ্বাস কৰাটো যথেষ্ট নহয়, সুন্নতো কৰিব লাগিব, বিধান পালন কৰিব লাগিব বুলি প্লাছ কৰি দিয়ে। কিন্তু শুভবাৰ্তাত সেইটো নহয়, জাষ্ট খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই হয়। এতিয়া ইয়াতে হে ভাইবিলাক তোমালোক স্বাধীনতাৰ নিমিত্তেহে আমন্ত্ৰিত হ'লা। আমি স্বাধীন হ'লো, বিধানৰ অধীন নহয়। বিধানৰ এইটো কৰা, সেইটো কৰা, সেইটো নকৰিবা, সেইটো নাখাবা, তাত যাবা, তাত নাযাবা, অনেক আছে। কেলে আকৌ বন্দী হ'বলৈ গৈছা? যিটো পালন কৰি পৰিত্ৰাণ পোৱা নাই, পাব নোৱাৰে, এনেকুৱা আকৌ অধীনত কেলে যাব বিচাৰিছা? এতিয়া পৌলে কৈছে, আমাক স্বাধীনতাৰ কাৰণেই মাতিলে। কেৱল সেই স্বাধীনতাটো মাংসৰ অভিলাষ, মানে পাপ স্বভাৱটো পূৰ কৰিবলৈ, পাপৰ যিটো কামনা সেইটো পূৰ কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে, সেইটো কৈছে। এতিয়া
কিন্তু প্ৰেমেৰে এজনে আনজনৰ দাস্য কৰ্ম কৰা। এতিয়া আমি যদি চাওঁ এই জিহুদাত পাব পাৰে। কিছুমান নিজকে মই বিশ্বাসী বুলি কয়, কিন্তু সিহঁতে বিশ্বাসী নহয়, মিছা বিশ্বাসী। তেওঁবিলাক প্ৰেম ভোজত থাকে সেই পানী গিলাচৰ তলিত থকা মলি নিচিনা, সৰু সৰু শিলবিলাক গম নাপায় তাত থকা নিচিনা বুলি কৈছে সেইবিলাক। আৰু তেওঁলোকে আমি খ্ৰীষ্টিয়ান ভাই ভনী বুলি প্ৰেমেৰে ভোজ খায়, কিন্তু সিহঁতৰ চকুটো তিৰোতাবিলাকৰ প্ৰতি পাপ মন আছে কৈছে। আমি প্ৰেমেৰে সাৱতে, কিন্তু সিহঁতৰ পাপেৰে সাৱতে। একেবাৰে চিম্পুলত মই কথাটো কৈছোঁ। লম্পট আচৰণকাৰী, বেবিচাৰী হোৱা নাই জানো? এতিয়া যিহুদীবিলাকৰ কালচাৰটো, তেওঁলোকেতো 12টা ভাই ককাই হ'লেও ভাই ককায়ে হয়। এতিয়া লগ পালে সিহঁতে চুমা খাই পিনি কিবা কৰে, কিন্তু এইটো পিছত এৰিলে। কেলে? সেই পাপিষ্ট মানুহ থাকে, অপবিত্ৰ পাপ মনেৰে, সেইটো কাৰণে এৰিলে এইবিলাক। এতিয়া নতুন জন্ম পোৱাবিলাকৰ মাজত নতুন জন্ম নোহোৱা মানুহটো থাকি পিনি বিপৰীত কৰ্ম কৰিলে সেইটোৱে হয়। সেইটো কাৰণে এই স্বাধীনতাটো পাপটো পূৰণ কৰিবলৈ কাৰণে নহওক বুলি কৈছে। আমাকতো স্বাধীনতাৰ কাৰণে মাতিলে। এতিয়া বাইবেল পদ বহুত আছে, গোটেইটো কৰিব নোৱাৰোঁ আমি। ফিলিপিয়া 3 অধ্যায় 14 পদ। পঢ়িম। চেপ্টাৰ 3 ভাৰ্ছ 14। আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাই লৈ লৰি গৈ আছোঁ। এতিয়া আগত থকাবোৰলৈ, আমি আগতে কি ভুল কৰিছিলোঁ, কি পাপ কৰিছিলোঁ, এইবিলাক পাহৰি যাব লাগে আৰু সেইটো ৰিপিট কৰিব নালাগে। ঈশ্বৰক পোৱাৰ আগতে কিজানি ঠগবাজ কৰি খাইছিলে, লম্পট আছিলে, বেয়া চুৰো হ'ব পাৰে, মদাপী হ'ব পাৰে। এইটো এৰি 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 পুৰস্কাৰ দানলৈ আমি আগুৱাই যাব লাগিব। মানুহ পাৰফেক্ট কোনো নাই, কিন্তু পাৰফেক্টলৈ যাব লাগে কৈছে। প্ৰভুলৈ চাই আগুৱাই যাব লাগে দিনে দিনে। আমাৰ বেয়া স্বভাৱ, হিংসা, ঘৃণা, অসূয়া, লোভীয়া স্বভাৱ, হিংসা এটা মাৰি পিনিহে যাব লাগে কৈছে। জীৱিত পবিত্ৰ আৰু ঈশ্বৰে গ্ৰহণ কৰিব পৰা বলি স্বৰূপে নিজক দি পিনি যাব লাগিব, সেইটো কৈছে। এতিয়া কলচীয়া 3 অধ্যায় 15 পদ, তাৰ নেক্সট ফালে 3 অধ্যায় 15 পদ পঢ়িম। তোমালোক তাৰ কাৰণে এক শৰীৰত আমন্ত্ৰিত হলা আৰু কৃতজ্ঞ হোৱা। আমাক ঈশ্বৰে আমন্ত্ৰণ কৰিলে তেওঁৰ সন্তান হ'বলৈ, শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ, পৰস্পৰে প্ৰেমেৰে থাকিবলৈ, আৰু তাত আমি আগুৱাই গৈ থাকিব লাগিব। এতিয়া 1 থিছলনিকিয়া 2 অধ্যায় 11 পদ। 1 থিছলনিকিয়া ওফালে 2 অধ্যায় 11 পদ। 1 Thessalonians chapter 2 verse 5 11 11 পদ 11 পদটো পঢ়িম। আৰু যি ঈশ্বৰে তেওঁৰ ৰাজ্য আৰু প্ৰভাৱলৈ তোমালোকক আমন্ত্ৰণ কৰিছে, তেওঁৰ প্ৰভাৱলৈ, তেওঁৰ ৰাজ্যলৈ আমাক মাতিলে,
আৰু সেইদৰে আমি জৈৱ জীৱন যাপন কৰাটো উচিত 5 অধ্যায় 24 পদ 5 অধ্যায় 24 পদ পঢ়িম যিজনাই তোমালোকক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী তেওঁই তাক কৰিব এতিয়া তাৰ ওপৰত যদি আমি চাওঁ মই পঢ়ি দিছোঁ 23 পদত আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা প্ৰাণ আৰু শৰীৰ নিৰ্দোষী ৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক যিজনাই আমাক মাতিলে তেওঁৱে সেইটো কৰিব কি কৰিব প্ৰভু যীশু অহা সময়ত আত্মা প্ৰাণ শৰীৰ গোটেইটো পবিত্ৰ হোৱাটো ঈশ্বৰে বিচাৰে আমি তেওঁক লগ পাব সেইটো কৈছে আৰু এইটো আমাৰ শক্তিৰেতে নোৱাৰো আমাৰ আত্মা প্ৰাণ শৰীৰ সম্পূৰ্ণৰূপে পবিত্ৰ আমি হ'ব নোৱাৰো কোনে কৰিব তেতিয়া হলে যিজনে আমাক মাতিলে সেইজনে আমাক সম্পূৰ্ণ পবিত্ৰ কৰিব এতিয়া আমি কোনোবা 5% 10% 20% 50% চৰিত্ৰটো যদি হলনি হৈছে তেতিয়াহলে বহুত লাভ যদি কোনোবাই 80-90% চৰিত্ৰৰ পৰিত্ৰাণ পাইছে তেতিয়াহলে যীশুৰ নিচিনা দেখিব তাক আপোনালোকে নিশ্চয় শিকিছে আমি আত্মাৰ পৰিত্ৰাণটো বিনামূল্যে বিনা দামে পালো তৎক্ষণাত চৰিত্ৰৰ পৰিত্ৰাণটো আপুনি কষ্ট কৰিব লাগিব উদাহৰণস্বৰূপে ঈশ্বৰক পোৱাৰ আগতে চুৰ কৰে পোৱাৰ পিছতো চুৰ কৰিবলৈ মন হ'ব তেতিয়া নিজকে ঘুচাই পিনি কণ্ট্ৰল কৰিব লাগিব আকৌ কেনেবাকে কৰি পাব পাৰে হে ঈশ্বৰ মই কি কৰিলো নেক্সট বাৰ নকৰো এইটো কৰি 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 সেইকাৰণে ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা মানে চৰিত্ৰৰ পৰিত্ৰাণ তাৰপিছত শৰীৰৰ পৰিত্ৰাণ এই শৰীৰৰ পৰিত্ৰাণটো আমি একো কৰিব নোৱাৰো এতিয়াৰ শৰীৰটো দুৰ্বল ভাঙি যায় বেমাৰ হয় তেজ ওলায় বুঢ়া হয় সেইটো আমি একো হলনি কৰিব নোৱাৰো প্ৰভু অহা সময়ত এইটো তৎক্ষণাত হলনি হ'ব প্ৰভুৰ দৰে গৌৰৱময় শৰীৰ আমি পাম তালেহে বাট চাই আছো গতিকে চৰিত্ৰৰ পৰিত্ৰাণ আমি নিজে কৰিব লাগিব সেইটো কাৰণে পৰিত্ৰাণ পালেও বৰ খঙাল আছে নহয় কিছুমান কাজিয়া কৰি থাকে এৰিব লাগিব হকে নহকে ঘৰত টুং টাং কৰে না নাই কিছুমান টৌবিলাক কিছুমানৰ টৌটো একেবাৰে চেপেটা দেখিছো মই এনে পৰিও হ'ব পাৰে কেতিয়াবা কেতিয়াবা আকৌ গিৰিয়ে গৈনেক লাগি পিনি যা হওক আমি এৰিব লাগিব বহুত বিষয় এতিয়া প্ৰভু অহা সময়ত আমি পৰিৱৰ্তন হোৱাটো পবিত্ৰ হৈ লগ পোৱাটো ঈশ্বৰে বিচাৰে সেইটো আৰু তেওঁৰ লগত আমি লাগি থাকিলে তেওঁৰ বাইবেলেহে আমাক পবিত্ৰ কৰিব পাৰে বাইকৈহে ধুয়ে বেলেগটো নহয় এতিয়া আমি ৰাতিপুৱা গা ধুওঁ বাহিৰত ওলাই যাওঁ অফিচত বেপাৰৰ কিবা কিবি ইমান ধুনীয়া গা পা ধুই তেল চাবোন লগাই গলেও ধূলিটো লাগিলে কেতিয়াবা বৰষুণ বতৰত গাড়ীটো ওচৰতে বোকাটো লাগিলে লাগে না নাই আমি একবাৰ পৰিত্ৰাণ পালো নতুন জন্ম পালো তাৰপিছত এই পাপময় সংসাৰত আছো বোকাটো লাগিব তাই গধূলি আহি যেনেকে আমি আকৌ মুখ চুখ ধুয়ে গৰম দিনতো 3বাৰ লেকে গা ধুয়ে কিছুমানে ঠাণ্ডা দিনলৈও কিছুমানে ধুয়ে সেইদৰে আমিও একবাৰ পৰিত্ৰাণ পালো সেইটো নহয় এই বাইকটোৰে ধুই থাকিব সেইটো এতিয়া বহুত আছে শেষ কৰিব পাৰিম নে নাই
প্ৰথম তিমথি 6:12 পদ। 6:12 পদ পঢ়িম। বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা, অনন্ত জীৱন ধাৰণ কৰা, তাৰ নিমিত্তে তুমি আমন্ত্ৰিত হলা আৰু অনেক সাক্ষীৰ আগত সেই উত্তম স্বীকাৰ কৰিলা। প্ৰথমতে এই কথাটো ঈশ্বৰৰ বাক্যটো তিমথিক লিখিছিলে, কিন্তু ঈশ্বৰৰ বাক্যটো সৰ্বযুগৰ সৰ্বকালৰ মানুহৰ কাৰণে খাটে। এতিয়া আপোনাৰ কাৰণে মোৰ কাৰণে হয়। কি কৈছে? বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা। খ্ৰীষ্টিয়ান জীৱন মানে যুদ্ধ হয়। ভাল বিশ্বাস জীৱন যাপন কৰিবলৈ হ'লে তাৰণা পাব, দুখ পাব কৈছে। সেইটো যুদ্ধ কৰা আৰু তাৰ নিমিত্তেই তুমি আমন্ত্ৰিত হলা। ভাষাটো চাব, বিশ্বাসত আহিলে যুদ্ধ কৰিব লাগিব আৰু ভালকৈ যুদ্ধ কৰা, তাৰ কাৰণে তোমাক মাতা হ'ল। আৰু অনেক সাক্ষীৰ আগত যিটো স্বীকাৰ কৰিলা, আমাৰ যিটো বিশ্বাস, সেই বিশ্বাসটো স্বীকাৰ কৰিব লাগিব আৰু চলি গৈ থাকিব লাগিব, এইটো কৈছে। তাৰপিছত 2 তিমথি 1:9 পদ ৰাইট চাইডত পঢ়িম। তেওঁৱে আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণে আমন্ত্ৰণ কৰিলে, আমাৰ কৰ্মৰ দৰে নহয়, কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰ দৰেহে তাক কৰিলে। সেই অনুগ্ৰহ অনাদিকালৰ পূৰ্বে খ্ৰীষ্ট যীশুত আমাক দিয়া আছিল। এইটো আচৰিত নহয়নে? ভালকৈ চাবচোন আকৌ। তেওঁৱেই আমাক পৰিত্ৰাণ কৰিলে। Salvation belongs to God. He saved us. সেইটো আৰু তেওঁৰ যিটো আমন্ত্ৰণ, তেওঁ যিটো মাতিছে, পবিত্ৰ আমন্ত্ৰণেৰে আমাক আমন্ত্ৰণ কৰিলে। আমাৰ কামৰ দৰে নহয়, কিন্তু তেওঁ নিজৰ ইচ্ছামতে দয়াৰেহে তাক কৰিলে। সেই অনুগ্ৰহ অনাদিকালৰ পূৰ্বে খ্ৰীষ্ট যীশুত আমাক দিলে। সেই অনাদিটো বুজি পাইছে না? আদি নাই। এই টেবুলৰ ইয়াৰ পৰা আৰম্ভ কৰিলে ইয়াত শেষ, এই ঘৰটোৰ তাত আৰম্ভ কৰিলে সেই তাত শেষ। ঈশ্বৰৰ আদি নাই। অনাদি আদি মানে কোনদিনা আৰম্ভ নাজানো আৰু শেষ নাই। তেতিয়াৰ পৰাই কি কৰিলে কৈছে, এইটোহে আচল কথাটো। ইয়াত বহুত আচৰিত কথা কৈছে যে অনাদি আদিৰ পৰাই তেওঁ আমাক প্ৰেম কৰিলে। সেইটো আমি ঢুকি পাব নোৱাৰোঁ। বহুত আচৰিত কথা। ইয়াতে অনেক সাক্ষীৰ আগত যিটো স্বীকাৰ কৰিলা তাক স্বীকাৰ কৰা। তেওঁ আমাক এইদৰে প্ৰেম কৰিলে। অনাদি আদিৰ পৰা মানে কি আমি বুজি নাপাওঁ। তেতিয়াৰ পৰাই আমাক প্ৰেম কৰিলে কৈছে যীশু খ্ৰীষ্ট। মানুহটো বনোৱাই নাই, জগতটো বনোৱাই নাই। এইটো কেনেকৈ বুজাম? একদম চিম্পুলত পাষ্টৰবিলাকে কৈ থাকে, এইটো ল'ৰাটো স্কুলৰ পৰা আহিলে, বৰষুণ জিপ 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 পৰি আছে, নাযাবা খেলিবলৈ বোকা লাগিব বুলি নামানিলে গ'ল। মাকে জানে সি তিতি বুঢ়ী চব লেতেৰা হৈ আহিব, পেণ্ট চোলা। সি আহিলে এইটো পিন্ধক বুলি থুৱাই দিয়াৰ নিচিনা, কাপোৰ থোৱাৰ নিচিনা মানুহ বনাম। ঈশ্বৰৰ পৰিকল্পনাত মানুহ বনাম, গোটেইটো সৃষ্টি কৰাৰ পিছত সেই মানুহটো পাপ কৰিব আৰু মোৰ পৰা আঁতৰি যাব। মই নিজে মানুহ হৈ যাম আৰু উদ্ধাৰ কৰিম, তেওঁলোকক আনিম। এই পৰিকল্পনা হয়। অনাদিকালৰ পৰাই খ্ৰীষ্টত আমাক প্ৰেম কৰিলে। বহুত আচৰিত কথা হয়তো। যিয়ে নহওক, মই যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ
এইটো ক'বলৈ এতিয়া আমি তৃতীয় ঈশ্বৰে পৰিত্ৰাণত তৃতীয় ঈশ্বৰে কৰা কাম তিনিজনেই একেই তিনিজন পিতৃ পুত্ৰ পবিত্ৰ আত্মা আপোনাক মোক সেই পাপৰ পৰা উদ্ধাৰ কৰি স্বৰ্গ লৈ যাবলৈ পিতৃয়েও কাম কৰিছে অনাদিকালৰ পৰা পুত্ৰ যীশুৱে পৃথিৱীলৈ আহিছিলে সেই কামটো কি বুলি ক'ব এইটো নিষ্কাশন কৰিবলৈ বা এক্সিকিউট কৰিবলৈ তাৰপিছত পবিত্ৰ আত্মাই শুভবাৰ্তা প্ৰচাৰ কৰি আছে সাক্ষ্য দি আছে এতিয়া নেক্সট টাইম আমি পুত্ৰৰ কামটো চাম এতিয়া আমি কি চালোঁ আকৌ মনত পেলাই দিছোঁ পিতৃ ঈশ্বৰে কৰা কামটো আছিলে আগতেই জানে অনাদিকালতেই জানে আৰু তেওঁ আগতেই এইটো নিৰ্ধাৰণ কৰিছিলে আৰু মনোনীত কৰিলে আমাক আহ্বান কৰিলে আজি আমি টাইমৰ অভাৱত গোটেই বাইবেল পঢ়ি চাব নোৱাৰোঁ সঁচাকৈ তেওঁ আমাক কেনেকৈ মাতিছে যা হওক মুঠতে আমি গম পাইছোঁ তেওঁ আমাক পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলে তোমালোকক যি আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলা তাৰ যোগ্য জীৱন যাপন কৰা বিশ্বাসত প্ৰাণপণে যুদ্ধ কৰা আৰু প্ৰভু অহা সময়ত তোমালোকৰ আত্মা প্ৰাণ শৰীৰ যেন সম্পূৰ্ণ পবিত্ৰ হয় আৰু প্ৰভুক লগ পাব পাৰোঁ সেইটো চেষ্টা কৰা কিন্তু সেই কামটো পিতৃ ঈশ্বৰেই কৰিব সেইটো আমি চালোঁ প্ৰাৰ্থনা কৰে স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ আমাৰ পৰিত্ৰাণৰ কাৰণে যুগবোৰৰ আগতেই পিতৃ পুত্ৰ পবিত্ৰ আত্মা ঈশ্বৰ যি তুমি কেনেকৈ পৰিকল্পনা কৰিছিলা তাক আমি চালোঁ তাৰ বাবে ধন্যবাদ পিতা আমাক যে তুমি মহাপ্ৰেমেৰে প্ৰেম কৰিলা পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলা তাৰ যোগ্য জীৱন যাপন কৰিবলৈ আৰু বিশ্বাসৰ যুদ্ধত উত্তম যুদ্ধ কৰিবলৈ আৰু আমাৰ আত্মা প্ৰাণ শৰীৰ তুমি প্ৰভু অহা সময়ত সম্পূৰ্ণকৈ পবিত্ৰ কৰিবা শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন